আজি গণতন্ত্ৰ দিৱস আপোনালোকে যে প্ৰতিবাদ কৰিছে কিহৰ কাৰণে কৰিছে? আমি প্ৰকৃততে প্ৰতিবন্ধী। আমি যোৱা 2020 চনৰ পৰা এই প্ৰতিবন্ধী চাৰ্টিফিকেট পাই পানি দিব্যাংগ প্ৰথমতে দিব্যাংগ দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিৰ অধীনত আমাক 1000কৈ দিছিল। পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেখেতে এই আমাৰ আঁচনিখন অৰুণোদয় আঁচনিলৈ নি আমাক মাহে 1250 টকাকৈ দিছিলে। কিন্তু যোৱা 23 চনৰ অক্টোবৰ মাহৰ পৰা আমি আজি পৰ্যন্ত 10 মাহ এই পেঞ্চন সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। আমাৰ আমি একেবাৰে প্ৰতিবন্ধী, আমি কোনো উপাৰ্জন নাই আৰু মোৰ বিশেষকৈ কোনো নাই। মই দিব্যাংগ মানে সম্পূৰ্ণ অবিবাহিত। মোৰ পৰিয়ালৰ কোনো নাই, মই অকলশৰীয়া। চলিবলৈ কোনো উপায় নাই, কাণে নুশুনাৰ কাৰণে মই একো কৰিব নোৱাৰোঁ। সেই কাণে শুনা একেবাৰে নুশুনো আৰু মেচিনেও কাম নকৰে। কি মোৰ নাম লক্ষাশে দত্ত। দাবী আছিলে মোৰ এই আমাৰ দিব্যাংগ বন্ধ হৈ থকা পেঞ্চনটো দিবৰ কাৰণে দাবী কৰিছোঁ। আমি আনন্দত বহিছোঁহি। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বী মানুহবিলাকক পইচা দিম 3000কৈ দিম বুলি এবাৰ ঘোষণা কৰি এতিয়া 3000 নালাগে 1000 দিবলৈ আমাক সক্ষম নাইকিয়া হ'ল। আৰু অৰুণোদয় বুলি দিম বুলি কৈ পেলাই এতিয়া মাজতে যদি 3 মাহ অৰুণোদয় দিয়ে আৰু 4 মাহ নিদিয়ে, সেনেকৈ আমি দুখীয়া অন্ধ মানুহে কেনেকৈ কৰি খাম? চাউল দিয়ে 5 কেজি, 5 কেজি 6টা-7টা মানুহে বিটাই খাব পাৰে নে? কেইদিন খাব পাৰে? সেই হিমন্ত বিশ্ব শৰ্মা আমাক কি কৰিছে? তেওঁ আশীৰ্বাদ দিম নে সাও দিম এতিয়া কওক আপোনালোকে? আমাক ইমান কষ্ট দিব লাগেনে? পইচা 1000 দিয়ে, তাকো বন্ধ কৰি দিছে। আকৌ ক'লে কি বোলে অৰুণোদয় দিছোঁ। কি অকল মাইকীবোৰে অৰুণোদয় খাব, কি মতাবোৰে নাখাব নে কিনো? লঘোণত থাকিব নি? মাইকীবোৰক যে ধনী ধনী মানুহকো চাউল দিছে, আকৌ দুখীয়াকো সমান দিছে। 5 কেজি চাউলে এজন মানুহে এমাহ দিন চলিব পাৰেনে? 1000 টকা এমাহ দিন চলিব পাৰে? হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়ে পাৰিব নাই চলাব? তেওঁ মাইকীয়ে চলাব পাৰিব নাই ঘৰখনত? আলুগুটিৰ দাম কিমান? 50 টকা 1 কেজি আলুগুটিৰ দাম। কিমান খাম? আধা লিটাৰ মিঠাতেলৰ দাম 75 টকা। কিমান খাম? আমি 7টা মানুহে চক। সেইখিনিকে হিমন্ত বিশ্ব শৰ্মাই যদি আমাৰ কথা বুজি পায়, আমাক যিটো বন্ধ কৰি থৈছে সেই অৰুণোদয়টো বিকলাংগৰ দিয়া পাইপতো আমাক যে দিয়ে, আমাক অৰুণোদয় নালাগে, আমাক পেঞ্চনহে লাগে। বিকলাংগ মানুহখিনি সকলোকে পেঞ্চনটোহে লাগে। তাকে কৈ মই অনুৰোধ কৰিছোঁ। অনশনত বহিলোঁ আৰু আজি ৰাতিপুৱাই 6টা বজাৰ পৰা বহি আছোঁ লঘোণে বুকে। ইয়াকে কৈ মই হিমন্ত বিশ্ব ছাৰক সাবৰণি দিছোঁ আৰু